ৰজাৰ সেই সুন্দৰ অনুৰোধত ৰঘুগণ ৰজাক আত্মজ্ঞান দিয়াৰ চলেৰে জড়ভৰতে তত্ত্বজ্ঞানৰ কথা উল্লেখ কৰিছিল। লিখিছে যে হে মহাৰাজ, হেন তুমি নিজে পাছে কহন্ত নিপত বিশেষত পণ্ডিত নহয় ভাল যে আমি পণ্ডিত হ'ব পাৰোঁ, যুক্তিবাদী হ'ব পাৰোঁ, যদি সেই পণ্ডিতালিটো ধৰ্ম সম্বন্ধীয় আত্ম সম্বন্ধীয় নহয়, সি জ্ঞান কাণ্ডতহে পৰিব। আত্মজ্ঞানটো বহুত ডাঙৰ কথা বুলি উল্লেখ কৰিছে, বিশেষকৈ তত্ত্বজ্ঞান। তত্ত্বজ্ঞান মানে যে আমি যিটো দেখিছো সি সম্পূৰ্ণ সঁচা নহয়, তাৰ ভিতৰত থকাটোহে সঁচা, যিটো আমি সাধাৰণতে দেখা তত্ত্বজ্ঞান বুলি কয়। যে পৃথিৱীখনটো আমি সঁচা সদায় থাকিব বুলিয়ে ভাবি আছো। এইখন মৰিগাঁও জন্ম হোৱা দিন ধৰি দেখিছো পৰিৱৰ্তন হৈছে, ঠাইখিনি লৰচৰ হয়, কিন্তু এইটো নহয় যে এদিন বিনাশ নহ'ব। কৰ্মৰ ফল, আমি যিমানবোৰ কৰ্ম কৰি আছো সকলোবোৰ কৰ্মৰ লগত ফলটো নিজে নিজে জড়িত হৈ আছে, কিন্তু ইয়াৰ কৰ্মফলটোৰ ঊৰ্ধত যাবলৈ হ'লে আমি কেৱল কৃষ্ণ কৰ্মৰ মাধ্যমেৰেহে তাক কৰ্মফলটোক নেওচা দিব পাৰিম। এই কৰ্মফলৰ ভিতৰত গুণৰ সৃষ্টি হৈছে, তিনিটা গুণ, সত্ত্বগুণ, ৰজোগুণ, তিনিগুণ। আমাৰ মনটোক সেই গুণকেইটাই আৱৰি আছে। কেতিয়াবা আপুনি চাব, এই আজি নাযাওঁ নেকি ভাগৱতলৈ, সিদিনা তমুগুণত পৰিব, গম পাইছে? আপুনি ভাবি আছে যাম বুলি ভাবি আছে, যাম বুলি ভাবি আছে, পিছত দেখা পালে নাই, মই নাযাওঁ দে এইটো সপ্তাহত। সিদিনাখন মনটোক কিহে আগুৰিলে? ৰজোগুণ আৰু তমুগুণ। কিন্তু যেতিয়া আপুনি সত্ত্বগুণত মনটো আৱৰি আছে, আপুনি ভাবিছে বৰষুণেই পৰক, যিয়েই নহওক মই যামেই। বুজিব পাৰিছেনে? তিনিটা গুণ, সত্ত্ব, ৰজ, তম। ইয়াতে লিখিছে ভুৱে তাত নানাবিধ কৰ্মফল ভোগ, তিনি গুণে তিনিবিধ দেহৰ সংযোগ। যেৱে তিনি গুণ থাকে মনক আৱৰি, তাও দেখে পুৰে লোক নানা কৰ্ম কৰি। যিদিনাখন ৰজোগুণ প্ৰভাৱ বেছি থাকিব, তমোগুণ প্ৰভাৱ বেছি থাকিব, আপুনি ভাবিব নাই আজি অকণমান আনা যাওক, অলপ খাই লওঁ, জয় কৃষ্ণ। বুজিব পাৰিছেনে? ৰজোগুণৰ প্ৰভাৱ, একদম ৰজোগুণৰ প্ৰভাৱ। ভাদ মাহটোত চাব, খুব আমিষ ভোজন কৰা মানুহজনেও নালাগে নেকি খাবলৈ কৈ দিয়ে। গোটেই মাহটো সত্ত্বগুণ হৈ থাকে, গম পায়? অসমৰ নামঘৰবোৰত এনেকুৱাকে নামৰ দুৱাৰ উঠি থাকে, নামঘৰৰ আশে পাশে থকা, সত্ৰৰ আশে পাশে থকা মানুহৰ আমিষ খাবলৈ মন নাযায়, গম পাইছেনে? তেওঁলোকে জনাইছে তিনিবাৰ চাৰিবাৰ নাম ধৰি আছে। ৰাতিপুৱা আইসকলে ধৰে, দুপৰীয়া পহুসকলে কীৰ্তন কৰে, আকৌ আবেলি বোৱাৰীখিনিয়ে ধৰে, গধূলি আকৌ নামে ধৰে। ইমান নামঘৰটোৰ ওচৰতে আছে, ভাদ মাহত নোৱাৰো আমিষ খাব, বুজিছে? তেনেকৈ খোৱা ব্যক্তি আছে, অথচ আমিষ নহ'লে তেওঁ ভাত গিলা নগৈছে। কিহৰ প্ৰভাৱ? সত্ত্বগুণৰ প্ৰভাৱ। সত্ত্বগুণে আপোনাৰ শৰীৰত ক্ৰিয়া কৰি দিলে আপোনাৰ দেৱতা হৈ থাকে, গম পায়? কোনোবাই আপোনাক অপকাৰ কৰিলে তাক ক্ষমা কৰি কৈছ আৰু 100 টকা এটা মাৰিলে হ'ব যা। সত্ত্বগুণত আছে। ৰজোগুণত থাকিলে নাই, নহ'ব ভাই, কিয় মাৰিব নে? দে আপোনাৰ খংটো উঠি থাকিব। তমোগুণ হ'লেতো আৰু হ'ব। এই কৈছে আমাৰ জীৱবোৰো, আমি যে মানুহ হৈ আছো, যোৱা জন্মত কৰাৰ কামবোৰ ৰজোগুণত আছিলে। ৰজোগুণত মনুষ্য সৃষ্টি হয়। সত্ত্বগুণত যদি থাকিলোহেঁতেন আমি দেৱত্ব লাভ কৰিলো। মহাপুৰুষ শংকৰদেৱ মনুষ্য হৈও কি হ'ল? শংকৰ দেৱ হ'ল, দেৱত্ব প্ৰাপ্তি হ'ল। মাধৱ দেৱ ইয়াতে লিখিছে সত্ত্বগুণে দেৱতাক শৰীৰক যায়, দেৱত্ব প্ৰাপ্ত হয়। ৰজোগুণে মনুষ্যৰ দেহে লয় ঠাই। আমি ৰজোগুণ পাই মনুষ্য হৈ গ'লো, কিন্তু মনুষ্য জীৱনৰ ডাঙৰ উপায়, আপুনি সত্ত্বগুণ লৈ দেৱত্বও হ'ব পাৰে। ইচ্ছা কৰোঁ বুলি ক'লে আপুনি নিৰ্গুণ ভগৱানৰ উপাসনা কৰি কৃষ্ণ হৈ যাব পাৰে। ইচ্ছা কৰি চকুৰ বাদ দি পুৰা অঘাইতং হৈ নৰকতো যাব পাৰে। জয় কৃষ্ণ। আপোনাৰ হাতৰ মুঠি। সেইকাৰণে মানুহক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। এজন মানুহে আজি সংকল্প কৰি আজি ৰত্নাকৰ এজন কালিলৈ বাল্মীকি হৈ যাব পাৰে।
আৰু কোনোবা এজন ভাল সাত্বিক ব্যক্তিও অসৎ সংগত কৰি নাইবা মনৰ দুৰ্দান্ত সিদ্ধান্তত পৰি বেয়া লাইনটো যাব তাকে কৈছে তমু গুণে পাৱে জীৱে নাৰকী শৰীৰ গুণ মনে চলাৱে খনিকো নাই তমুগুণ যেনে কুকুৰৰ যে জীৱন কুকুৰ তমুগুণী হয় জানিবলগীয়া কথা কি অশিষ্ট আজি আমি ভালকে পোহপাল দি ভাল ভাল খাদ্য খুৱাইছো আপুনি এৰি দিয়কচোন ক'ত কি খাই ফুৰিব হিচাপ নাই তাৰ দেহাতে নাৰক শৌচালয় কি বুজি পাইছেনে তাতো কিছুমান সৰু সৰু থাকে নহয় কিলবিলাক থাকে দমকলৰ পাৰত দেখিব সেইবোৰ মানুহ আছিলে গম পায় ডাঙৰ কথা কিন্তু ভাগৱতৰ একাদশ স্কন্ধত এটা শ্লোক পঢ়ি মোৰ কপি গৈছিল আপোনাৰ শৌচালয়ত থকা কিট কেইটা আপুনি দমকলৰ পাৰত মাৰি থাকি দেখিব যে কিছুমান সৰু সৰু কিছু এনেকে আছে গোটেইবোৰ মানুহ আছে তেওঁলোক কিয় সেইটো জন্ম পালে জানে ক'বই মোৰ ভয় লাগে নেটত গুচি যায় গ'লে কথাবোৰ তাত লিখা আছে যদি কোনোবাই দেৱতা কৃষ্ণক পূজা কৰোঁতে দেৱতাৰ নামবোৰ লৈছে দেৱতাৰ লগত কৃষ্ণৰ নাম মিলাই লৈছে খনা পিটিকা কৰিছে তেওঁলোকৰ জীৱন ভাগৱতৰ একাদশ স্কন্ধত আপোনালোকে চাব লিখা আছে কৃষ্ণ উদ্ধৱ সংবাদত লিখা যে মনুষ্য জন্ম পাইছিল কৃষ্ণক সুকীয়াকে একান্তভাৱে নুপুজি কৃষ্ণৰ লগত আন আন দেৱতাৰ নাম লৈছিল পূজা কৰিছিল সিহঁতে পিছৰ জন্মত বিস্তাৰ কি হৈছে এখন ভাগৱততে লিখা আছে আপোনালোকক মই চাই ল'বৰ কাৰণে কৈছো একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ প্ৰথমে দুলৰি আছে পিছত পদলভ আছে পিছত ছবিচন্দ্ৰ আছে তাৰ পিছত যিখিনি পদ আছে তাতে পাব লিখা আছে বিস্তাৰিত হ'ব সেইকাৰণে কৃষ্ণৰ নাম যিসকলে লয় একান্তভাৱে কোনো কাৰণতে তাত বেলেগ দেৱতাৰ নাম উচ্চাৰণ নকৰে কৃষ্ণক কাৰো লগতে কি কৰিব নোৱাৰি তুলনাই কৰিব নোৱাৰি তুলনা কৰা মানে আপোনাৰ পিছৰ জন্মটো একদম তমুগুণী হ'ব সিদ্ধান্ত দিয়া আছে ইয়াতো দিছে যে মানুহে তিনিটা গুণত আবদ্ধ সত্য গুণত দেৱত্ব ৰজু গুণত মনুষ্য আৰু তমু গুণত বিস্তাৰিত নাৰকী জীৱন এটা শৰীৰ পাইছে এতিয়া গাহৰিৰ জীৱনটো চাব কি বিষ্ঠা খাই বেছি ভাল পায় কি লেটি লৈ থাকি বেছি ভাল পায় নাৰকী শৰীৰ এই মাত্ৰ ৰহুগণ ৰজাক বুজনি দিছে সত্য গুণে দেৱতাৰ শৰীৰক যায় ৰজু গুণে মনুষ্যৰ দেহে লয় ঠাই তমু গুণে পাৱে জীৱে নাৰকী শৰীৰ গুণ মনে চলাৱে খনিকো নাহি থিৰ এহি মতে মায়াময় গুণৰ পাকত সজে মানে নানাবিধ সংসাৰৰ জীৱন ভগৱানে এনেকুৱা এটা কম্পিউটাৰ চিষ্টেম কৰি ৰাখিছে আপুনি এক কৃষ্ণ ভক্তি কৰিছে নিৰ্গুণ হয় নিৰ্গুণ বৈকুণ্ঠলৈ গ'ল আপুনি এনেকুৱা কিছুমান কাম কৰিলে গোটেইবোৰ খনা পিটিকা কৰি আছে সত্তৰ পৰা আপুনি পিছত গৈ তমু গুণলৈ আহি আকৌ পৃথিৱীলৈ আহিব লাগিব পৃথিৱীত আপুনি বস্তুবোৰ চাওঁতে আমি অধ্যয়ন কৰোঁতে গমেই পাই গ'ল ই অমুক আছে দেখাই পাই আমি এবাৰ আলোচনাত আগবঢ়াইছিলোঁ যে কুকুৰবিলাকৰ সাধাৰণতে কি আছে তিলক আছে সম্পূৰ্ণ ভকত মানুহ নহয় ভকত হয় শাস্ত্ৰত লিখা আছে বিষয়ত ভুল হৈ কৰিলোহু ভোগ তাৰ ফলে চিগাল চানৰ হৈলো যোগ চানৰ মানে কুকুৰ চিগাল মানে শিয়াল যে যোৱা জন্মত হোৱা ভকতজনে বিষয়ত বেছি আসক্ত আছিল এইবাৰ তেওঁ কি ৰূপ পাইছে কুকুৰ আৰু শিয়ালৰ এই জন্ম পাক চক্ৰটো কিমান দিন কৰিব আপুনি চিন্তা কৰকচোন তেওঁ লগে লগে উন্নত হ'ব নোৱাৰে তাৰ মাজতে আছে কিছুমান কুকুৰ ইমান মহাজ্ঞানী একাদশী পালন কৰা কুকুৰ আছে গম পায় একাদশীৰ দিনা আহাৰ দিলেও নাযায় বহুত জাগাত আছে যেতিয়া আপুনি দবাখন বজিব সিহঁতেও লগে লগে ভৌ খুৱায় জানিছে শংখ মাত দিলে দবাৰ মাত দিলে ময়ো এবাৰ যদিও মাতটো মানে নাৰকী শৰীৰ তথাপিও চেষ্টা কৰিছে কি হে প্ৰভু এবাৰ ৰক্ষা কৰিব কেনেকে গম পালে দবাটো সোমাওঁতে যে কি তাৰ আত্মাই কৈ আছে তাৰ জাতি স্মৃতি থাকিব পাৰে কাৰণ জাতি স্মৃতিটো আমি গমেই পাইছোঁ যে ৰহুগণ ৰজাৰ লগত যিজনে কথা পাতি আছে জড়ভৰত জাতি স্মৃতি ৰজা ভৰত হোৱাৰ কথা মনত আছে হৰি নোৱাৰ কথা মনত আছে আৰু জড়ভৰত হোৱাৰ কথা মনত আছে ঠিক সেইদৰে কোনে জানে সেই কুকুৰটো জাতিস্মৰ হৈ আছে সেইকাৰণে সাৱধান কৃষ্ণ পূজাটো যাতে কোনো কাৰণতে সলাই পূজা নাতে ঘোঁৰাৰ শৃংগাৰ বুলি
গোবিন্দ মিশ্ৰই ক'ত লিখিছে গীতাত লিখিছে আহক ইয়াৰ পিছতো অতি সুন্দৰভাৱে নিৰ্গুণ কথা দিয়া আছে আমি শ্ৰৱণ কৰিছোঁ জয় কৃষ্ণ